আমি এইটো মেচিন হয় ইয়াৰ ভিতৰলৈ ভৰাই দিয়া হয়। আচ্ছা ভিতৰত এনেকৈ প্ৰচেছত ভৰাই দিয়া হয়। ভৰাই দিয়াৰ পিছত তাৰ মেচিনৰ কাম এটা টাইমিং থাকে। টাইমিঙৰ ভিতৰত সেইখিনি কামখিনি হৈ যায়। তাৰপিছত আমি দৰ্জাটো উলিয়াই লৈ আনো। উলিয়াই লৈ অনাৰ পিছত আকৌ বাকী ফিনিচিং কামটো আমি আকৌ বাহিৰত দুদিন পিছত স্কুল খুলি যাব। কিন্তু আমাৰ এনেকুৱা পুৰা 100% হাৰ্ডৱেৰ। আপুনি ইচ্ছা কৰে যিমান কাটে আপুনি মাজে মাজে কাটি দিলেও আপোনাৰ দৰ্জাৰ কোনো টেনশ্যন নাই। হয়। হেল্ল' গাইজ, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ। মই প্ৰদীপ শইকীয়াই। আহক আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। আজি আছোঁ এটা ফেক্টৰীত, যিটো ফেক্টৰীত নেকি আপোনাৰ দৰ্জা বনায়। আহক এই ফেক্টৰী যিজন অনাৰ আছে, অনাৰ লগতে আমি সকলোখিনি কথা তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা নমস্কাৰ। হয়, আপোনাৰ নামটো কৈ দিয়ক। মোৰ নাম নিৰঞ্জন বৰ্মন। নিৰঞ্জন বৰ্মন, হয়। ঠিক আছে, আপুনি আপোনাৰ ফেক্টৰীটোত কেনেকুৱা ধৰণৰ দৰ্জা আছে আৰু কিমান কোৱালিটি আছে, কিমান ৰেটৰ হয়, বেলেগ দোকানতকৈ আপুনি হ'লচেল দোকানতকৈ আপুনি আৰু হ'লচেলত কমত দিব পাৰে নেকি? আপুনি আমাক সকলোখিনি বুজাই কওক এতিয়া। এইবোৰ হ'ল আপোনাৰ ৰেডিমেড। হয়, এইবোৰ হ'ল গোটেইখিনি প্লাইবোৰ্ডৰ আপোনাৰ হাৰ্ডৱেৰ ৰেডিমেড দৰ্জা হয়। ইয়াত যিবোৰ দৰ্জা আপোনাৰ মাৰ্কেটত আপোনাৰ পোৱা যায়, আমি মাৰ্কেটত হ'ল আপোনাৰ চব বস্তু বাহিৰৰ পৰা আহে। হয় হয়, এই দৰ্জাবোৰ আপোনাৰ গোটেইখিনি বাহিৰৰ পৰা বেলেগৰ তাত যিবোৰ আপুনি দোকানত দেখিব চব এইবোৰ বাহিৰৰ পৰা, কিন্তু এইবোৰ আমাৰ প্ৰডাকশ্যন নিজৰ, চব আমি নিজে বনাওঁ। ইয়াত কোনোটো বস্তু আমাৰ বাহিৰৰ মাল নহয়। ইয়াত আমাৰ আপোনাৰ ফুল গেৰাণ্টি থাকিব। যিটো দৰ্জা আপোনাৰ এতিয়া বাহিৰত বিশেষকৈ চলি আছে ধৰক, সেইটো আৰু এইটোৰ মাজত বহুতখিনি ডিফাৰেঞ্চ আছে। এই দৰ্জাটো আপোনাৰ ইয়াত নিজে বনায় আপোনাৰ? আমি এইটো হ'ল লেমিনেশ্যন। হয়, এইটো কেমিকেলৰ ওপৰত বনে। পিয়ৰ কেমিকেল, ৱাটাৰপ্ৰুফ। এইটো ৱাটাৰপ্ৰুফ? পুৰা ৱাটাৰপ্ৰুফ। আচ্ছা, আপোনাৰ যিবোৰ আমাৰ অন্য দোকানত এইটো হ'লচেলত যিটো ৰেটত পায়, তাতকে আপুনি কমত দিয়ে নে একে চেম বৰাবৰ দাম? আমাৰ কমত দিওঁ, কিন্তু আমি প্ৰডাকশ্যনটো আমাৰ নিজৰ নহয়। তেওঁলোকৰ কথাটো বেলেগ, তেওঁলোকে বাহিৰৰ পৰা আনে। হয়, সেয়া মালটো আনিব ক'ৰবাত গুজৰাটৰ পৰা আনি পিনে মালটো বিক্ৰী কৰে। আৰু কি হয় আপোনাৰ মেইন ফেক্টৰী ইয়াৰ যিটো ডোৰটো, হয়, বাকী ওপৰৰ চাইডটোতো কোনো নাই, চব চেম। ভিতৰৰ মেইন বস্তুটো হ'ল আপোনাৰ দৰ্জাখন। যিটো মেইন দৰ্জাটো সেইটো কোৱালিটি তেওঁলোকৰ মাজত কেতিয়াবা ভুচি থাকে। হয়, গোটেই ভুচি থাকে। আপোনাৰ হেণ্ডেল লক টাইট নহয়, দুদিন পিছত স্কুল খুলি যাব। কিন্তু আমাৰ এনেকুৱা পুৰা 100% হাৰ্ডৱেৰ। আপুনি ইচ্ছা কৰে যিমান কাটে আপুনি মাজে মাজে কাটি দিলেও আপোনাৰ দৰ্জাৰ কোনো টেনশ্যন নাই। হয়, মানে এইখন দৰ্জা যদি আপুনি লৈ যায়, ধৰক আপোনাৰ ঘৰত লগাব সময়ত কিবা কাৰণত চৌকাঠটো যদি সৰু ডাঙৰ হয়, তেতিয়া চৌকাঠত আপুনি হাত দিব নালাগে। দৰ্জাখন আৰামত কাটিব পাৰে আপুনি। সেইটো কাৰণে আপোনাৰ 100% গেৰাণ্টি। 100% গেৰাণ্টি। হয় হয়, আমি দেখিছোঁ কোনো দোকানী দিব নোৱাৰে। আপুনি লখিমপুৰত এনেকুৱা কোনো এখন দোকানী নাই যে আপোনাক এইটো গেৰাণ্টি দিব পাৰে। গেৰাণ্টি যদি আপোনাৰ দিবলৈ ক'ব, তেতিয়া সেই দৰ্জাখনৰ ৰেটটো বহুত হ'ব। মানে আপোনাৰ মিনিমাম এখন দৰ্জা আপোনাৰ 6,000 টকা প্ৰাইচৰ দৰ্জা হ'ব। 6,000 টকা হ'ব। মানে দামটো বঢ়াই দিয়া মিনিং মানে অৰ্থটো এইটোৱে হ'ল যে কাষ্টমাৰটো ভগাই দিয়া। কাৰণ তেখেতে গেৰাণ্টি দিব নোৱাৰে, তেখেতৰ ভুচি থাকে, দৰ্জাখন কাটিব নোৱাৰে। এইটো ৰেঞ্জৰ দৰ্জা তেওঁ এইটো কোৱালিটিত সেইটো ইমানটো মই যিটো ৰেটত দিওঁ এইটো দিব নোৱাৰে। 100% গেৰাণ্টি। 100% হয় হয়, বাকী আছে এইবোৰ বস্তু এইবোৰ আনি থৈছে, এতিয়া এইবিলাক আনিছে বনাব তেখেতে। ইয়াতে বনাই চব ডিজাইনৰ কাম হ'ব। ইয়াত ডিজাইনৰ কাম হ'ব, আকৌ পেষ্টিং কাম আছে আৰু বহুত কাম বাকী আছে। ইয়াত অনলি এতিয়া 20% কামেই হৈছে, আকৌ 80% কাম বাকী আছে। হয় 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 হয়, এইবিলাক কাঠৰ দৰ্জা। এয়া হ'ল আপোনাৰ 100% চেগুন। হয়, 100% চেগুনৰ দৰ্জা। চেগুনৰ, হয় হয়, পুৰা দৰ্জা। ইয়াত অকমানো আপোনাৰ কোনো ভেজাল নাই। যদি কোনোবাই কয় ভেজাল আছে বুলি, বা কোনোবাই মিস্ত্ৰী ক'ব পাৰে বা কাৰ্পেণ্টাৰে যদি কয় যে দৰ্জা চেগুন নহয়, তেতিয়া 100% ৰিপ্লেচমেণ্ট হ'ব। আচ্ছা, এইটো ৰিটাৰ্ণ। আমি কি ধৰক কোৱালিটিৰ মাল বেচিম, কোনো যায় ধৰক এজন কাষ্টমাৰ নিয়াৰ পিছত আৰু এজন কাষ্টমাৰ সেই দৰ্জাটো প্ৰিফাৰ কৰে। চেগুন কাঠৰ হয়। যদি কোনোবা মিস্ত্ৰীয়ে কয় বোলে এইটো চেগুন নহয়, তেতিয়া একেবাৰে এখনৰ জেগাত দুখন দিব, দৰকাৰ হ'লে দুখন দিব। 100% গেৰাণ্টি এইটো। নিশ্চয় নিশ্চয় নিশ্চয়, 100%। ইয়াত 1% আপোনাৰ ভেজাল নাই। হয় হয় হয়, 1% ভেজাল নাই। হয় হয়, আপুনি চাব পাৰে দেখিছে, এভেইলেবল আছে। আপোনালোকে আহিব, গোটেইখিনি দেখাই দিছে। গোটেইখিনি আপোনাৰ কাঠৰ আছে এইখিনি। এইখিনি আপোনাৰ প্লাইবোৰ্ডৰ। ইয়াত CNC কাৰ্ভিং হ'ব। CNC কাৰ্ভিং হ'ব। ডিজাইন এইটো ধৰক কাষ্টমাইজ ডিজাইন। আচ্ছা, কোনোবা কাষ্টমাইজে যদি ডিজাইন দিয়ে যে মোক এইটো দৰ্জা লাগে, এনেকুৱা ডিজাইন লাগে, যেনেকুৱা ডিজাইনে নহওক আনি দি দিলেও আমি কম্পিউটাৰত এইটো ডিজাইন বনাই। আপোনাৰ ডিজাইনৰ কেটলগ আছে? কেটলগ আছে, আমি বনাই কাষ্টমাৰে আনি দিলে নেটৰ পৰা যদি আপুনি আনি দিয়ে, নেটত চাই পিনি আমি সেইটো ডিজাইন আমি বনাই দিব। আচ্ছা আচ্ছা আচ্ছা, অতি সুন্দৰ, অতি সুন্দৰ। বাকী এইখিনি আপোনাৰ কালাৰিং হৈ আছে। হয়, চেগুন। এইখিনি চেগুনৰ? চেগুন পুৰা। এইটো আপোনাৰ ফিনিচিং হৈ আছে? পুৰা ফিনিচিং হৈ আছে। এইবোৰ চব দোকানলৈ যাব। দোকান যাব ন? চব দোকানত যাব, হ'লচেল। ফাৰ্ষ্ট টাইম মই আপোনাক কৈ আছো, মোৰ ওচৰত আপুনি ডাইৰেক্ট আহিব নালাগে। ডাইৰেক্ট আহিব নালাগে। আপুনি প্ৰথমত লখিমপুৰত বা অন্য জেগাত আপুনি ট্ৰাই কৰক, মাৰ্কেটত ট্ৰাই কৰক, ৰেট জানক, কোৱালিটি জানক, চব আপুনি জানি তাৰপিছত সেই কম্পেয়াৰটো মোৰ ইয়ালৈ আহক। আহি পিনে আপুনি
সেই ৰেটতকে আপুনি কোৱালিটিও বেষ্ট পাব, প্ৰাইচো বহুতখিনি ল' পাব, বহুতখিনি প্ৰাইচ ল' পাব। আপোনাক মই ক'লো যিখিনি আপুনি ভাবিব নোৱাৰিব, পাৰিব নোৱাৰে। হয় হয় হয়। আচ্ছা, বিভিন্ন ধৰণৰ এইফালে আছে, এইটো আপোনাৰ ডিজাইনৰ মানে CNC কাৰ্ভিং হ'ব। CNC কাৰ্ভিং বুলি ক'লে মেচিনৰ কাম দিব, আপোনাৰ এনি ডিজাইন হ'ব, এনি ডিজাইন CNC কাৰ্ভিং কম্পিউটাৰ কৰে। আপোনাৰ ডিজাইনৰ যদি কাৰোবাৰ কিবা কৰিব লাগে, ফল চিলিঙৰ, পাৰ্টিশ্যনৰ, আমি কথা পাতি ভিতৰলৈকে যাওঁ। 2D মন্দিৰ ডিজাইন। হয় হয়। এতিয়া ৰেডিমেড বুলি ক'লে বাহিৰৰ মাল নহয়। আচ্ছা আচ্ছা, নিজৰ প্ৰডাকশ্যন। আচ্ছা আচ্ছা, নিজৰ প্ৰডাকশ্যনৰ মাল। ইয়াত আপোনাৰ ফুল গেৰাণ্টি আছে, ফুল গেৰাণ্টি আছে। আপোনাৰ ইয়াৰ মানে কোনো ভুচি টাইপৰ এই যে প্লাইবৰ্ড পাই আহিব নাপায় ন? ৰিপ্লেচমেণ্ট। আচ্ছা, ৰিপ্লেচমেণ্ট দিব, ৰিপ্লেচমেণ্ট। এইটো সম্ভৱেই নহয়। আপোনাক মই দেখুৱাই আছো, আপোনালোকে যদি বিচাৰ নকৰে, এইবোৰ বাহিৰৰ পৰা অহা মাল। হয় হয়, এইবোৰ হ'ল গুজৰাটৰ পৰা অহা মাল। আপোনাক মই দেখুৱাই দিম, এইটো আমি ৰাখিছো। হয়, বাহিৰৰ পৰা মাল। এইটো আপুনি চাওক ডিফাৰেঞ্চটো, তাৰ আৰু ইয়াৰ মাজত বহুত ডিফাৰেঞ্চ। এইটো মালটো পৰা গোটেই ভুচি। হয় হয়। কোনো এজন দোকানীয়ে এইটো মালৰ লগত মোৰ মালৰ দৰ্জাৰ লগত কম্পেয়াৰ কৰিবই নোৱাৰে। তেওঁক গেৰাণ্টি দিব নোৱাৰে যে মই যদি মই আপোনালোকক কাষ্টমাৰ মই এটা কথাই কওঁ যে যিজনে হওক, আপুনি দোকানীজনক এইটো কথাই সুধিব, মই দৰ্জাখন 8 ইঞ্চি কাটি দিম, কাটি দিয়াৰ পিছত মোৰ ভুচি ওলাব নোৱাৰিব। আৰু যদি ভুচি ওলাই মই দৰ্জাখন ঘূৰাই দিব। যেতিয়াই আপুনি এই কথাটো সুধিব, যেতিয়াই এই কথাটো আপুনি এজন দোকানীক সুধিব, তেওঁ লগে লগে মাত নাইকিয়া হৈ যাব, মুখৰ মাত নাইকিয়া হৈ যাব। যদি তেওঁ গেৰাণ্টি দিব নালাগে, তেওঁ নিজে প্ৰডাকশ্যন নকৰে, তেওঁ নাজানে কেনেকৈ বনাইছে, তেতিয়া ক'ব আমি ক'ব নোৱাৰোঁ। তেতিয়া তেওঁ লগে লগে হাই ৰেঞ্জৰ দৰ্জাটো দেখুৱাব। আচ্ছা, হয়। এইটো ৰেঞ্জৰ যিটো ৰেট, এই ৰেটৰ যিটো দৰ্জা, সেই ৰেটটো ডিফাৰেঞ্চটা ডাইৰেক্ট হাই কোৱালিটি দেখুৱাব যে ইমানটো ৰ'ব, কিন্তু তাতো গেৰাণ্টি নাই যে আপোনাৰ 100% হাৰ্ডউড ওলাব। হয় হয়, তেওঁ ক'ব নোৱাৰে। কিন্তু মই আপোনাক কৈ আছোঁ 100% হাৰ্ডউড ওলাব। যদি নোলায়, আপোনাৰ দৰ্জা ৰিপ্লেচমেণ্ট ৰিটাৰ্ণ। হয়, এনেকুৱা এতিয়া আপোনাৰ কাষ্টমাৰ আছে, আপোনাৰ মই দেখুৱাই আছোঁ। এইবোৰ চিটবোৰ উঠি যাব, এইবোৰ চিট উঠি যাব। এতিয়া চিটবোৰ ফুলি আছে, ডিজাইনিং চব ফুলি আছে, বহি গৈছে, ডিজাইন শ্ব' হোৱা নাই, ভালকৈ ফুলি আছে। হয় হয় হয়, এইবোৰ চব আপোনাৰ ভুচি মাল। এতিয়া বাহিৰৰ মাল, বাহিৰৰ মাল, এইবোৰ চব গুজৰাটী। নো গেৰাণ্টি। এই চাৰ এইবোৰ চিট উঠি গৈছে, এনেকৈ ফেচটো উঠি যাব। আচ্ছা আচ্ছা আচ্ছা, এইটো বাহিৰৰ মাল, এইটো বাহিৰৰ মাল, এনেকৈ উঠি যাব, চব উঠি যাব। আচ্ছা আচ্ছা। আমাৰ ইয়াতো আপোনাৰ এনেকুৱা হয়, ইয়াতো কোৱালিটি আপোনাৰ ৰেঞ্জ বেলেগ বেলেগ আছে, ডিজাইন লৈ লৈ ৰেঞ্জ হয়, বেলেগ একো কথা নাই, কোৱালিটি চব একে 100%। আচ্ছা আচ্ছা, আপোনাৰ ইয়াত যিখিনি মাল পাব গেৰাণ্টি দিয়া মাল পাব। এতিয়া এইবোৰ চব মানে বেলেগ বেলেগ কোৱালিটি, এয়া বেলেগ বেলেগ কোৱালিটি চব। হয়, চব এইবোৰ আপোনাৰ নিজে ইয়াতে বনোৱা চব। আমাৰ ইয়াত এনেকুৱা এটা প্ৰডাকশ্যন নাই যে বাহিৰৰ পৰা আমি আনি কাম কৰিম। আচ্ছা, হয় হয়, চব গোটেইখিনি নিজৰ প্ৰডাকশ্যন, নিজৰ চব। সেইকাৰণে আমি গেৰাণ্টি দিওঁ, আমি কি আছে কি নাই আমি চব ক'ব পাৰোঁ, কিন্তু এজন দোকানীয়ে ক'ব নোৱাৰে। হয় হয়, কথাটো সেইটো। তেওঁলোকে কি মালটো অলৰেডি বাহিৰৰ পৰা আনে। আহিব আপোনালোকে ফেক্টৰীটোলৈ। মই আমাৰ অনাৰৰ কণ্টেক্ট নাম্বাৰটো অলপ দি দিছোঁ, আপোনালোকে অহাৰ আগতে কণ্টেক্টো কৰি ল'ব পাৰিব। এইটো হ'ল আমাৰ চাউণ্ড হয়, চাউণ্ড হোৱাৰ কাৰণে মেচিনটো বন্ধ ৰাখিছোঁ আপোনাৰ এতিয়া। কামটো কেনেকৈ কৰে আমি দেখুৱাই দিলোঁ হয়, কিন্তু চাউণ্ডৰ কাৰণে আমাৰ কথাবোৰ শুনি পোৱা নাযাব। এইটো হ'ল আমাৰ যিটো CNC কাৰ্ভিং মেচিন বুলি কয়। আমাৰ দুটা CNC কাৰ্ভিং মেচিন আছে, কম্পিউটাৰত চব কম্পিউটাৰতে ডিজাইন হয়, আমি নিজে ক্ৰিয়েট কৰোঁ ডিজাইন। এনেকুৱা নহয় যে ডিজাইন বেলেগ কয়, টোটেলি কাম আমাৰ নিজৰ। আচ্ছা, আপোনাৰ ইয়াত হ'ল আপোনাৰ ডিজাইনিং, গোটেই ডিজাইনৰ কামবোৰ হয় এইটো মেচিনত। আচ্ছা, আমাৰ আকৌ যিটো দৰ্জা বনোৱা যিটো ফাইনেল আমাৰ প্ৰডাক্টটো ওলাব, সেইটো মেচিন বেলেগ আছে, আমাৰ বেলেগ জেগাত আছে, মই দেখুৱাম। হয়, এই মেচিনটোত আমি দৰ্জাখন কেমিকেল তাত লগোৱাৰ পিছত দৰ্জাখন ইয়াত আমি মেচিনত দি দিওঁ। আচ্ছা, মেচিনত দিয়াৰ পিছত সেইটো আমি এইটো মেচিন হয়, ইয়াৰ ভিতৰলৈ ভৰাই দিয়া হয়। আচ্ছা, ভিতৰত এনেকৈ প্ৰচেছত ভৰাই দিয়া হয়। ভৰাই দিয়াৰ পিছত তাৰ মেচিনৰ কাম এটা টাইমিং থাকে, টাইমিঙৰ ভিতৰত সেইখিনি কামখিনি হৈ যায়। আৰু আমি দৰ্জাটো উলিয়াই লৈ আনো, উলিয়াই লৈ অনাৰ পিছত আকৌ বাকী ফিনিচিং কামটো আমি আকৌ বাহিৰত কৰা হয়। আচ্ছা, এইটো মেচিন, এইটো মেচিনতে গোটেই কামখিনি A to Z কাম চব লাষ্ট ফাইনেল প্ৰজেক্ট কাম ইয়াতে হয়, এই মেচিনটোতে হয়। এই মেচিনটোতে হয়। আপোনাৰ চিটবিলাক এনেকুৱা ধৰণৰ চিট আহে ন? এইবোৰ চিট, এইবোৰ আপোনাৰ ভেৰাইটি কালাৰ। ধৰক এইটো এটা কালাৰ, এটা কালাৰ, এইফালে আৰু আছে কালাৰ, আৰু বহুত ধৰণৰ, আৰু বহুত কালাৰ, বিভিন্ন ধৰণৰ কালাৰ, বিভিন্ন আৰু আছে আমাৰ ষ্টকত। হয় হয় হয়, যিটো নৰ্মেলি যিটো আপোনাৰ বেছি মাৰ্কেটত চলি থাকে, সেইটো কালাৰ আমি বেছিকৈ এইটো ইউজ কৰা হয়। এইটো ইউজ কৰা হয়। ডিজাইনৰটো আপুনি দেখিলে CNC মেচিনত হয়। CNC মেচিনৰ পিছত তাৰপৰা ফিনিচিং হ'ব, ফিনিচিঙৰ পিছত আকৌ ফাইনেল প্ৰডাক্ট আপোনাৰ এই কালাৰ আপোনাৰ কেমিকেল লগোৱা হয়। আচ্ছা আচ্ছা, চিটটোত মানে PVC চিটত। বাকী এই মেচিনত কাম আছে, মেচিনৰ কাম আছে, এই মেচিনত কৰা ফাইনেল হয়। ফাইনেল হয়, ইয়াত এইফালে এক চাইড ওৱান চাইড ডিজাইন থাকে আৰু ওৱান চাইড যি থাকে, তেনেকুৱা যি লাগে ভেৰাইটি কালাৰ এইটো চব। এইটো ডিজাইন দিয়া হৈছে মানে ন? ডিজাইন দিয়া হৈছে, ধুনীয়া লাগিছে, দেখিবলৈ ভাল লাগিছে। চ' আপোনালোকে গম পালেই এখেতৰ ওচৰত কেনেকুৱা ধৰণৰ বস্তু পায়।
মেইন কথা চাওক আমি কাম এটা কৰিছো যেতিয়া মই 10 বছৰ বাহিৰত লোকৰ তাত কাম কৰি আহিছো এনেকুৱা নহয় যে মোৰ বহুত টকা পইচা থকা ঘৰৰ ল'ৰা এনেকুৱা নহয় কষ্ট কৰি যে আমি ৰাইজৰ যিটো কষ্ট এখন ঘৰ বনাই আপোনাৰ সপোনৰ ঘৰ তাত যদি মই কোৱালিটি প্ৰডাক্ট যদি নিদিওঁ তেতিয়াহ'লেতো মই এইটো অভিশাপ লাগিব নিশ্চয় 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 সেইকাৰণে আমি সেই কথা বুজিছো কি মই নিজে সেইটো 10 বছৰ লোকৰ তাত কাম কৰি অহা মানুহ যদি মই যদি এজনক কাৰোবাক মিছাকে চেগুন বুলি কয় অন্য কাঠ দি পিনে যদি বিক্ৰী কৰোঁ কিন্তু সেইটো ভাল কথা নহয় আৰু মোৰ সেই কেইদিন মোৰ বেপাৰটো এদিনৰ বেপাৰৰ কাৰণে মই ধৰক আজি এই পৰ্যায়লৈ আহিছোতো এদিনৰ বেপাৰ কৰিবলৈ ওলাই অহা নাই হয় 10 বছৰ লোকৰ তাত কাম কৰি আহি হয় 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 কথাটো টেঙা আম বজাৰত কেইদিন বেচিম সেইটো সত্য কথাটো এইটো ন মই টেঙা আম বজাৰত কেইদিন বেচিম চেগুন বুলি মই কেইদিন ৰাইজক মই ঠগাম হয় হয় আমি কথা পাতি পাতি আহি থাকোঁ আৰু এফালে এইবোৰ হ'ল আপোনাৰ আমাৰ প্লাইবোৰ্ড দৰ্জা বনোৱাৰ কাৰণে প্লাইবোৰ্ড দৰ্জা এইবোৰ চব ষ্টক আমি চাইজ হিচাপত যেতিয়া আমাৰ কাষ্টমাৰ ডিজাইন দিয়ে তাৰপিছত ইয়াৰ পৰা আমি ডিজাইন কাৰ্ভিং মেচিনত কৰোঁ আচ্ছা আপোনাৰ ভুচিৰ নহয় কিন্তু আপোনাৰ চব ইয়াত কাঠৰ মই হাৰ্ডউড আপোনাক মই দেখুৱাই দিম আমাৰ কাটিং পিচ মই ৰাখি দিছোঁ কোনো দোকানী আপোনাক দেখুৱাব নোৱাৰে হয় হয় এই দেখিছেনে আপোনাৰ টোটেলি কাঠৰ বিট মানে চৌকাঠটো ডাঙৰ সৰু হ'লেও কথা নাই দৰ্জা কাটি দিয়ক আপুনি কাটি দিব পাৰে কাটি দিয়াৰ পিছত এনেকৈ 100% এনেকৈ কাঠৰ বিটেই ওলাব কিন্তু যিবোৰ আপুনি এতিয়া মাৰ্কেটত আপুনি পাই আছে কাঠৰ দৰ্জা বা আপোনাৰ প্লাইবোৰ্ড দৰ্জা সিহঁতৰ সেইটো নাই জাষ্ট অকল চাইডৰ ফ্ৰেমটো থাকে ভিতৰত গোটেইখিনি ভুচি থাকে আপোনাৰ সেইকাৰণে চাব বহুতৰ কাষ্টমাৰ কমপ্লেইন আহে আপোনাৰ কি হয় মই হেণ্ডেলটো টাইট লোৱা নাই স্ক্ৰু টাইট লোৱা নাই স্ক্ৰুটো ওলাই গৈছে কিছুমানে এনেকুৱা লগ নলগে দৰ্জাখন লগাই দিছে ডাইৰেক্ট এখন চেগুন কাঠৰ দৰ্জা লগাব নোৱাৰে তাত কষ্টলি আছে বাজেটৰ কথাটো বেলেগ যিসকলে ধৰক এই দৰ্জাত লগাব বিচাৰে কিন্তু এনেকুৱা নহয় মাৰ্কেটত যিসকলে এতিয়া বেছি আছে সম্পূৰ্ণ ভুচি মাল দৰ্জাখন নাম মাত্ৰাই দেখিবলৈ দৰ্জাখন দৰ্জা কিন্তু টোটেলি ভিতৰত একো নাই কিন্তু এইখন দৰ্জা আপুনি কাঠৰ দৰ্জা লগাব বিচাৰে পুৰা আপোনাৰ ফুল গেৰাণ্টি আপুনি দোকানখনত যেতিয়া কিনিব যাব আপুনি এই কথাটোৱে সুধিব যে মোৰ এনেকুৱা মই আপোনালোকক দেখুৱাই দিছোঁ আপুনি এই কথাটোৱে দেখুৱাব যে এনেকৈ মই কাঠৰ বিট ওলাব নাই কাটিং কৰি মই দৰ্জাখন ঠিক আছে আপোনাৰ লৈ যাম কোনো অসুবিধা নাই কিন্তু কাটিং কৰাৰ পিছত মই এনেকৈ কাঠৰ বিট ওলাব লাগিব ভুচি ওলালে মই দৰ্জাখন ৰিটাৰ্ণ ল'বলৈ নলয় আপোনালোকে তেতিয়াই তেওঁলোকৰ মুখৰ মাত নাইকিয়া হৈ যাব আচল ৰিজাল্টটো ওলাব এইটোত ওলাব বাকী আপুনি ওপৰৰ পৰা দেখিলে একো বুজি নাপায় হয় হয় অতি সুন্দৰ বহুত বঢ়িয়া তো ভাল লাগিলে নাম্বাৰটো দিয়াই আছে স্ক্ৰীণত আপোনাক কণ্টেক্ট কৰি ল'ব পাৰিব তো গতিকে এড্ৰেছটো বগীনদী হয় ন হয় বগীনদী আপোনাৰ কোনফালে আহিব লাগিব বগীনদী মোৰ আপোনাৰ থানাখনলৈ আহিলোঁ থানাখনৰ পিছফালৰ যিটো থানাখনৰ পিছফালেই আছে আপুনি তাত সুধিলেই হ'ল যিকোনো মানুহক আপুনি সুধিব পাৰে বগীনদী অহাৰ পিছত থানাখনৰ পিছফালে যিটো ৰাস্তা গৈছে নদী কিনাৰেদি তাতে আমাৰ দৰ্জাৰ গোটেই কামখিনি আৰম্ভ হৈ চলি থাকে হয় সেইটো এড্ৰেছটো একেবাৰে দিলে ৰাইজে নাজানে যে এনেকুৱা এটা ফেক্টৰী দৰ্জা ফেক্টৰী আছে আমাৰ ইয়াতে ভাল কোৱালিটিৰ দৰ্জা বনি আছে লখিমপুৰ ডিষ্ট্ৰিক্টত হয় কোনো নাজানে প্ৰায় বহুতখিনিয়ে নাজানে আচ্ছা লখিমপুৰ ডিষ্ট্ৰিক্ট বুলি কোৱাৰ কাৰণে মনত পৰিলে এতিয়া এই বস্তু যিটো আপুনি ফেক্টৰী চলাই আছে যি দৰ্জা আপুনি দি আছে এনেকুৱা ফেক্টৰী আছে নেকি আৰু ক'ৰবাত নাই বৰ্তমান এতিয়ালৈকে নাই মই জনাত বৰ্তমান এতিয়ালৈকে নাই আপুনিতো জানিব কাৰণ আপুনি ফেক্টৰী এটা যেতিয়া বনাবলৈ নাই ধেমাজিটো নাই মই ধেমাজি দুখন ডিষ্ট্ৰিক্ট তেখেতে নাম ক'লে দুখন ডিষ্ট্ৰিক্টৰ ভিতৰত নাই এইজনৰ এইটো ফেক্টৰী আছে গতিকে আপোনাৰ 100% গ্যাৰাণ্টি দিয়া মাল তেখেত দি আছে কাৰণ একদম মন পচন্দৰ ডিজাইন মন পচন্দৰ দৰ্জা আপুনি ইয়াৰ পৰা লৈ যাব পাৰিব আজিলৈ আহিছোঁ পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ত মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব ধন্যবাদ।